হাই এভৰিৱান, কি খবৰ? এতিয়া 7:30 বাজিল। আজি পবিত্ৰ শুভ গণেশ পূজা হয় আৰু ভাবিছোঁ এতিয়াৰ পৰা মোৰ ব্লগটো আৰম্ভ কৰি লওঁ। গতিকে চাই থাকিব মোৰ আজিৰ ব্লগটো। আৰু মই গা পা ধুই উঠি মূৰটো ধুলোঁ আজি। ভাবিছোঁ ৰাতিপুৱা পানী এগিলাছে আৰু প্ৰেছাৰ ঔষধ এটাতো সদায় সেইটো এতিয়া ভাবিছোঁ লাল চাহ একাপ খাই লৈ উঠাৰ পাছত গণেশ বাবা আমাৰ সন্মুখতে আপোনালোকক দেখুৱাইছোঁ নহয় মোৰ আগৰ ভিডিঅ'ত। তাতে অলপ চাকি বন্তি দিবলৈ যাম। তাৰপিছতে মাহ প্ৰসাদ এতিয়াহে ভিজাইছোঁ, ৰাতিপুৱাই উঠি ভিজাইছোঁ। ৰাতি ভিজাবই নহ'ল। কিহত মাথা মাৰি আছোঁ, কি কৰি আছোঁ মই নিজেই নাজানো, পাহৰি গৈছোঁ। মোৰ নিজৰ ওপৰতে বৰ খং উঠি গৈছে, কিয় বা পাহৰি গৈছিলোঁ। কিন্তু মই কৈ আছিলোঁ গণেশ বাবা যোৱাকালি 3টা বজাৰ পৰাই চতুৰ্থী তিথিটো লাগিছে আৰু গম পাই উঠাৰ পাছতো কিয় বা পাহৰি গ'লোঁ। এতিয়া ভিজাইছোঁ আৰু যিয়েই নহওক মই চব পজিটিভিটিয়ে লৈছোঁ। কিবা এটা কাৰণতে হয়তো মই ভিজাব পাহৰিলোঁ, আজি এতিয়া ভিজাইছোঁ। গতিকে এইখিনি অলপমান ভিজ খাইছে, সেইখিনি লৈ যাম বিয়াতে। আৰু বাইদেউহঁতৰ ঘৰতো আজি গণেশ পূজা পাতিছে, তাতেও যাব লাগিব। আৰু লগতে জানৰ আজি পেৰেণ্টছ টিচাৰ মিটিং আছে, তাতেও যাব লাগিব। গতিকে মোৰ আজি 3 ঠাই চাই থাকিব মোৰ আজিৰ ব্লগটো। এতিয়া সদ্য লাল চাহ একাপ খাই লওঁ। আমি জিকমিয়ে মই মাজনী যোৱাকালিয়ে বৰমাহঁতৰ ঘৰত আছে লাল চাহ। আজিকালি চাহত চেনি খাব ভয়ে লাগে, চেনি তুনি এনেকৈ মোৰ চাহত চেনি দিয়া নাই আৰু এই যিখিনি চাহখিনিত অলপমান চেনি দি দিছোঁ। আহিন জাহিন কৰি আছে। ইয়াৰ পৰা বাৰু দেখা পাইছোঁ 2-এজনক, আৰু তেনেকুৱাকৈ ইমান দেখা নাপায় বাৰু। যিখিনি দেখিছোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে ইয়াৰ পৰাই প্ৰণাম কৰক। গণেশ বাবাই যাতে সকলো দুখ বেদনা আঁতৰ কৰি সুমংগল কৰে, সুস্বাস্থ্য দিয়ে, জ্ঞান বিদ্যা বুদ্ধি দিয়ে তাকে। আৰু গণেশ পূজা কৰিলোঁ মই প্ৰথমতে ঘৰতে পূজা কৰিছোঁ বাৰু। তাৰপিছতে এয়া ব্লেছিং সকলোলৈকে যাক, তাকে কামনা কৰিলোঁ। আৰু আমাৰ বাবা গণেশ বাবা চাওকচোন, আজি অলপ ড্ৰেছটো সলাই দিছোঁ। আৰু বাবা সদায় গণেশ বাবাক 5 বিধ হ'ল পূজা সেৱাখিনি কৰা হ'ল। পেৰেণ্টছ টিচাৰ মিটিং আছিলে, তাতে আমাৰ এওঁ গ'ল, মই নোযোৱাকৈ হ'ল ভাগ্যে। এতিয়া আমি গণেশ মন্দিৰত যাম, আমি জিকমিয়া ময়ে যাম। গতিকে চাই থাকিব মোৰ ব্লগটো। যাম নহয়, তাতে গণেশ পূজা হৈ আছে, তাতেও অলপমান লৈ যাম। গতিকে চাই থাকিব। আৰু চাওক, মন্দিৰত যাবৰ কাৰণে এখন আগলতি কলপাত লাগে যে, আগলতি কলপাতখন আনিবৰ কাৰণে তলত গৈছোঁ আৰু তাতে ধুনীয়া আগলতি কলপাত এখন পালোঁ, এখন লৈ আহিলোঁ। আৰু ওলাই মেলি ৰেডি হৈছোঁ আৰু যাম এতিয়া। জিকমিৰ কিবা কাম আছে, তাইৰ লেখা শেষ হোৱা নাই, তাই মই যাওঁ বুলি ভাবি আছোঁ। সেইকাৰণে মই তাইক ৰখি আছোঁ। এতিয়া সময় 9:45 পাৰ হৈ গৈছে, প্ৰায় 10টা বাজিল পুৰা। গতিকে ইমান বহুত দেৰিও হোৱা নাই। 11:03 পৰা যিহেতু শুভ মুহূৰ্ত হ'ব, 11টাৰ পৰা 1টা বজাৰ ভিতৰত যদি চাকি বন্তি বা পূজা কৰিব পৰা যায়, সেইখিনি অতিকৈ প্ৰশস্ত সময় বুলি পাইছোঁ। ভাত পানী এতিয়ালৈকে একো খোৱা বোৱা হোৱা নাই। জানক কিন্তু 2টামান ভাত খুৱাই পঠিয়াইছোঁ, খিচিৰি ভাত। তাৰপিছত এতিয়া জিকমি গা পা ধুৱক, তাইৰ কিবা লেখা কাম আছে, কিবা এছাইনমেণ্ট নে প্ৰেক্টিকেল কিবা আছে। সেইখিনি কৰি উঠাৰ পাছত আমি একেলগে যাম। যাই এওঁ আহি পোৱা নাই, তেনেকুৱাকৈ সময়খিনি পাৰ কৰি আছোঁ আজিৰ দিনটো।
আৰু গণেশ বাবাৰ মন্দিৰত চাকি বন্তি জ্বলাবলৈ হ'লে ঘিউ চাকি দিব লাগে। এইটো অত্যন্ত দৰকাৰী। গণেশ বাবাই ঘিউ চাকি বহুত বেছি ভাল পায়। আৰু এয়া দুবৰি বন, 5ডাল দুবৰি বন মানে মই আমাৰ ইয়াতে ৰুইছিলোঁ আৰু 5ডাল দুবৰি বনৰ আগ লৈছোঁ। এইটো ভগৱানে কিবা কৰি পাৱনি কৰি থৈ দিছে। মোৰ ইয়াতে কলপাতখন তলৰ পৰা আনিলোঁ। তাৰপিছত মাহ প্ৰসাদ যে ৰাতিপুৱা ভিজাইছিলোঁ, এয়া প্ৰায় সিজিছে, এইখিনি সিজিছে, দিব পৰা হৈছে আৰু কটকটীয়া হোৱা নাই। আৰু এয়া আমাৰ ঘৰত লৈ যাম মই, মানে আমাৰ বাইদেউহঁতৰ ঘৰতো, তাতে চব যোগাৰ জাতি ইতিমধ্যে ঠিক ঠাক কৰি থৈছে। মই পূজাখিনি পাওঁ নে নাপাওঁ ঠিক নাই যায়, তথাপিতো মানে যাম যেতিয়া অকণমান 5বিধ ফল লৈছোঁ ইয়াতে, ঠিক ঠাক কৰি ইয়াতেও 5বিধ ফল লৈছোঁ। আৰু তেনেকুৱাকৈ আজি গণেশ পূজাখন মানে কৰিম বুলি ভাবি আছোঁ, মনেদি ভাৱ ভক্তি কৰি পেলাই ৰখি আছোঁ আৰু এনেকুৱাকৈ। আৰু এটা সময়ত আমি মন্দিৰলৈ বুলি গৈছোঁ আৰু তাতে ওচৰৰে মহিলাকেইগৰাকী মানে ইয়াতে দোকান দিছে আৰু মাটিৰ চাকি 5টা লগা আছিলে আমাৰ। সেই মাটিৰ চাকি 5টা লৈ ল'লোঁ আৰু তাতে মানে ৰ'দটো চাওকচোন, ইমান জোৰে ৰ'দ দি আছে। আৰু এইয়া মন্দিৰত যে মানুহৰ ভিৰ কিমান হৈছে, ঠাই নোপোৱা হৈছে মানে। তথাপিতো কিবা কৰি অকণমান বাবাক কৈছোঁ যাতে ঠাই উলিয়াই দিয়ে, আৰু তেনেকুৱাকৈ অকণমান ঠাই উলিওৱা হ'ল বাৰু। জিকমি মোৰ লগত গৈছিলে। আৰু তাৰপিছত তাৰ পৰা আহি আমি ইয়াতে বাইদেউহঁতৰ ঘৰত গ'লোঁ। তাতে পূজা চূজা চব শেষ হৈছে আৰু একোৱেই মানে তাতে। আৰু গণেশ বাবাৰ মন্দিৰত পূজা দি উঠি আমাৰ বাইদেউহঁতৰ ঘৰত গ'লোঁ। কিন্তু তাতে মানে কি হ'ল, পূজাৰীজনৰ বেলেগ এখন বোলে পূজা আছে, গণেশ পূজা বেলেগ এঠাইত। গতিকে ৰাতিপুৱাৰ ভাগতে তেওঁলোকে পূজাখিনি সোনকালে কৰি থৈ গুচি গৈছে। আৰু আমি যেতিয়া গৈছোঁ তেতিয়া মানে 11:30মান 12টামান বাজিছে। গতিকে এইখিনি সময়লৈকে পূজাৰী থাকিব নোৱাৰে। মই গৈ পেলাই তাতে গোঁসাই ঘৰতে যিখিনি ঠগী নৈবেদ্য এখন লৈ গৈছিলোঁ সেইখিনি তাতে বৰাই দি উঠি বাহিৰত অলপ নেচাৰেল বতাহৰ মানে লৈছোঁ আৰু বতাহ লৈছোঁ অলপ। আৰু এয়া চাওকচোন, কুঁহিয়াৰ জোপা চাই বহুত ভাল লাগিছে। বতাহত যে লৰি আছে, তাকে অকণমান সময় ভাবিছোঁ বহোঁ ৰচোন বাহিৰতে। আৰু ইফালে এইজন শহুৰ দেউতা, তেখেতো আহি বাহিৰত বহিছে। অলপ সময় কথা বাৰ্তা পাতিলোঁ দেউতাৰ লগতে, এনেই বহিলোঁ আৰু ওচৰত আহি মানে বহো লাগিছিল চাগে দেউতাৰ বাহিৰত। তাতে দেউতা বাহিৰত বহিছে আহি অলপ সময়। আৰু বাইদেৱে চলিকেইটাক ভাত দি আছে সেইখিনি সময়ত। অৱশ্যে আমাৰ জিকমি আৰু জান স্কুলত গৈছে। জিকমিয়ে মানে গণেশ পূজা মন্দিৰত যাই উঠাৰ পাছত তাই কলেজত গৈছে। তাৰপিছতে আৰু এইয়া প্ৰিন্স আৰু প্ৰিন্সৰ লগজন তুমন, তেনেকুৱাকৈ মানে ঘৰৰ ভিতৰত সোমাইছোঁ। আৰু এতিয়া মই ভিডিঅ'টো শেষ কৰিব খুজিছোঁ। আজি মানে বহুত গৰম পাইছোঁ। ভাত পানী তাতে বাইদেউহঁতৰ ঘৰতে খোৱা হ'ল। তাৰপিছত আৰু ভাত পানী নাখালোঁ। এতিয়া মানে অলপমান ৰাতি মানে ইমান গৰমত থাকিব নোৱাৰি, ভাবিছোঁ অলপমান আঠিয়া কলৰ পানী মোহৰি খাওঁ। আৰু তেনেকুৱাকৈ আগৰ দিনত এনেকুৱাকৈয়ে মোহৰিছিল। আজিকালি কিন্তু মিক্সিত দি মোহৰে। মই কিন্তু এনেকুৱাই মোহৰি খালোঁ। গতিকে এয়া চেকানিত চেকি চালোঁ, কিন্তু চেকানিত ভালকৈ চেকা নগ'ল। সেইকাৰণে মানে মই আৰু চেকানিত নেচেকিলোঁ।